আমি কালিও কৈছিলোঁ অসমৰ মাটি বহিৰাগতক গতাবলৈ কেনেকৈ এইখন চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ভূমি প্ৰশাসন আয়োগ গঠন কৰিছে আৰু সেই আয়োগখনে কি কৰিব ওলাইছে, কেনেকৈ ভূমিৰ প্ৰচলিত নিয়মসমূহ প্ৰত্যাহাৰ কৰি নিজৰ ইচ্ছামতে নতুন নিয়ম কিছুমান আনি অসমৰ খিলঞ্জীয়াৰ হাতত থকা মাটিবোৰ বহিৰাগতক দিবলৈ ষড়যন্ত্ৰ কৰিছে। আজি আমি এটা কথা সংযোগ কৰিব খুজিছোঁ, এই যে মিছন বসুন্ধৰা কৰা হৈছিল, মিছন বসুন্ধৰাক লৈ বিভিন্ন চৰ্চা 1, 2, 3 পৰ্যন্ত হ'ল। এতিয়া এই মিছন বসুন্ধৰাৰ নেপথ্যৰ লক্ষ্য কোনবোৰ আছিল, এই কথাবোৰ কিন্তু আমি চিন্তা কৰাৰ সময় আহি পৰিছে। কাৰণ মিছন বসুন্ধৰাই সঁচাকৈ খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰিব নে মিছন বসুন্ধৰাৰ জৰিয়তে আমাৰ কাৰো হাতত নথকা ভূমিবোৰ চিনাক্ত কৰি বহিৰাগতক গতাবলৈ এক ধৰণৰ পৰিকল্পনা, এই কথাবোৰ চিন্তা কৰিব লাগিব। কাৰণ মিছন বসুন্ধৰাৰ 3টা পৰ্যায়ৰ পৰা এটা কথা স্পষ্ট হৈছে যে অসমত কিমান খালী ভূমি আছে, চৰকাৰী ভূমি কিমান আছে, বা অসমত একচনীয়া ভূমি কিমান আছে, অসমত মানে মেদি ভূমি কিমান আছে, অসমৰ কোনবোৰ ভূমি কি কি কামত ব্যৱহাৰ হৈ আছে, এই সকলোবোৰ ভূমিকেন্দ্ৰিক তথ্য চৰকাৰৰ হাতলৈ গৈছে। আৰু এই তথ্যখিনি কাক কেনেকৈ সহায় কৰিব পাৰে। এতিয়া শুনক, আদানী আম্বানী ব্যক্তিগত কোম্পানী, আদানী আম্বানীয়ে কাৰোবাৰ লগত পাৰ্টনাৰশ্বিপ কৰিও অসমত উদ্যোগ স্থাপন কৰিব পাৰে নেকি, এই কথাটো কিন্তু চিন্তা কৰিব লাগিব। কাৰণ তেওঁলোকে লাভক বাদ দিয়া একো কথা ভাবিব নোৱাৰে, তেওঁলোকৰ প্ৰথম লক্ষ্য হ'ল ব্যৱসায়। আৰু সেইকাৰণে কৈছোঁ, এই যে বহিৰাগতক ভূমিবোৰ দিবলৈ ওলাইছে চৰকাৰে উদ্যোগৰ নামত, সেই উদ্যোগত কিমান শতাংশ থলুৱা বা খিলঞ্জীয়া যুৱক যুৱতীয়ে চাকৰি পাব, তাৰ কিবা চৰ্ত, লিখিত চৰ্ত কৰা হৈছে নেকি, কিবা স্বাক্ষৰ কৰা হৈছে নেকি বুজাবুজিৰ। কাৰণ যদি কোনো বুজাবুজি হোৱা নাই, তেতিয়াহ'লে অসমৰ ভূমি কম দামত বা বিনামূলীয়াকৈ লাভ কৰি বহিৰাগত পুঁজিপতি কোম্পানীয়ে উদ্যোগ স্থাপন কৰাৰ ফলত কাৰ কিমান লাভ হ'ব, এই কথাটো চিন্তা কৰিবলগীয়া কথা। কাৰণ যদি আমাৰ মানৱ সম্পদৰে উচিত ব্যৱহাৰ নহয়, তেতিয়াহ'লে অসমৰ ভূমি বহিৰাগতক গতাই দিয়াৰ অৰ্থ কি। আমি ডিকে বিভেক্তে এটা সন্দেহ কৰোঁ, এটা অনুমান কৰোঁ যে ইয়াৰ লগত এটা গভীৰ ষড়যন্ত্ৰ জড়িত হৈ আছে এটা পক্ষৰ, বিশেষকৈ চৰকাৰী পক্ষৰ একাংশই হয়তো পুঁজিপতি গোষ্ঠীৰ লগত মিত্ৰতা কৰি মানে পাৰ্টনাৰশ্বিপ কৰি এই ধৰণৰ ব্যৱসায় কৰিব পাৰে। আনহাতে আৰু এটা কথা মন কৰক যে অসমখনত ইমান ধাৰ, 1,72,000 কোটি টকাৰ ধাৰ, অনাগত যিকোনো চৰকাৰে নাহক কোনেও এই ধাৰ পৰিশোধ কৰিব নোৱাৰে। আৰু এই কাৰণে নোৱাৰে, ইতিমধ্যে চৰকাৰৰ অধীনত থকা সকলোবোৰ মানে খালী ভূমি, খালী মাটি, যিবোৰ মাটিত কাম কাজ হোৱা নাই সেইবোৰ মাটি চিনাক্ত কৰি সেইবোৰ মাটি বহিৰাগতক গতাই দিয়াৰ নামত সকলোবোৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। গতিকে অনাগত চৰকাৰে বা যিখন চৰকাৰ আহিব, তেওঁলোকে চৰকাৰী ভূমিও নাপাব য'ত নিজাকৈ উদ্যোগ এটা স্থাপন কৰিব পাৰিব। গতিকে এনেকুৱা এটা পৰিৱেশ কৰা হৈছে, এইটো বৰ ভয়ংকৰ কথা। এই কথাবোৰ সচেতনসকলে লক্ষ্য কৰা উচিত। মানে প্ৰতিটো দলৰ প্ৰতিগৰাকী নেতাই এই কথাটো আলোচনা কৰা উচিত। আৰু এই ক্ষেত্ৰত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত, খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিটো জাতীয় দল সংগঠনে এটা ছাতিৰ তলত থিয় হৈ এই বিষয়টো গভীৰভাৱে আলোচনা কৰা উচিত আৰু ইয়াৰ প্ৰতিবাদ কৰা উচিত। নহ'লে অন্যথা অসমৰ ভৱিষ্যত একো নাথাকিব, একদম স্পষ্ট কথা। আজি বহুতে কৈ আছে আমাক যে উদ্যোগ নালাগে নেকি আপোনালোকে সদায় বেয়াটো কিয় দেখে। উদ্যোগ লাগে, কিন্তু উদ্যোগত যদি 80% অসমীয়া বা খিলঞ্জীয়াই তাত চাকৰি পায়, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। কিন্তু সেই চুক্তি কৰা হৈছেনে, যদি কৰিছে দেখুৱাই দিয়ক যে আদানী আম্বানীৰ লগত বা পতঞ্জলিৰ লগত এনেকুৱা চুক্তি হৈছে যে অসমৰ 80% তাত মকৰল হ'ব। যদি হৈছে আমাৰ ক'বলগীয়া নাই। যদি কেৱল ছিকিউৰিটি গাৰ্ডৰ চাকৰিখিনিহে অসমীয়াই পায়, যদি কেৱল 3য় বা 4ৰ্থ বৰ্গৰ চাকৰিখিনিহে অসমীয়াই পায়, বাকীবোৰ যদি সিংহভাগ মাখন বুলি কয় যে মাখনখিনি যদি তেওঁলোকে লৈ যায়, তেতিয়াহ'লে আমাৰ আপত্তি আছে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া আছে। কাৰণ ৰাজ্যত এতিয়াও থলুৱা উদ্যোগীৰ অভাৱ হোৱা নাই। কাৰণ বিগত 7 বছৰত অসমত প্ৰায় 2 লাখতকৈ অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈ গৈছে। প্ৰায় 3 লাখতকৈ অধিক যুৱক যুৱতী নিবনুৱা আছে উদ্যোগৰ পৰা। বাকীতো নিবনুৱা, শিক্ষিত নিবনুৱাৰ কথা কৈয়ে লাভ নাই। গতিকে যিখন চৰকাৰে 4,000 কোটি টকা প্ৰতি বছৰত অৰুণোদয়ৰ নামত খৰচ কৰিব পাৰে, সেইখন চৰকাৰে 4,000 টকা ব্যয় কৰি কিয় এটা উদ্যোগ প্ৰতি বছৰে স্থাপন কৰিব নোৱাৰে, এই কথাবোৰ কিন্তু আলোচনা কৰিব লাগিব। নহ'লে গতিকে জাতি মাটি ভেটিৰ কথা কৈ এওঁলোকে জাতিটোক কেনেধৰণে নিহকটীয়া কৰি গৈ আছে, জাতিটোৰ অৱস্থা কেনেকৈ লাওলাও হৈ আছে, কেইজনমান বিশেষ মানুহক বাদ দি এই কথাবোৰ অসমৰ প্ৰতিগৰাকী লোকে অনুধাৱন কৰা উচিত। ধন্যবাদ। জয় অসম।